আমি ফাইনেলি পাই গৈছোঁ মিজোৰাম কৰ্তা এইখন ঘৰ এইখন আমাৰ কাপি ঘৰ মানে পাই গৈছোঁ নেকি সোমাই আছে ঘৰ তাই নতুনকৈ ঘৰ বনাইছে আমি এতিয়ালৈ শেষ হোৱা নাই এইখন হল ৰুমৰ চিটিং ৰুম আমি ইয়াতে বহু চফা চিটিং ৰুম হিচাপত ৰাখিছে আৰু দিছোঁ এখন চফা আৰু এইপিনে আছোঁ এখন বেলকনি এটাৰ লগত ভালকৈ কাম হোৱা নাই আৰু ফুল চুল লগাইছে ইয়াতে ইয়াত এখন বাথৰুম আছে এইটো এটা ৰুম আৰু এইটো ফাৰ্ষ্ট ফ্ল'ৰ যোৱা আচোন আমাৰ কাপি বনাই আছে এইটো আম এইটো বিলাহী নেকি হয় এখন সৰু বিলাহী খোৱাটো বনাই আছে দালি আজি দালিটো বনাব হা হা কাপি মিজোৰামৰ এইটো কাপি হয় এইখন ইহঁতৰ হয় আমাৰ কাপোৰ নাই দোকানে এইটো নিজেই মানে যিমানে চাৰ্ভে কৰিলে চব ইয়াৰ ওপৰতে দুটা ল'ৰা আছে এজনী ছোৱালী আছে দুজন ছোৱালী আছে এজনী বিয়া পতা যে এটা ঘৰতে আছে এইখন কিটচেন হয় ডাইনিং এইটো ডাইনিং হয় No. Hi. Video. Mo. Trong sạch đó. Mo. Trong rồi. Xem rồi ai ăn rồi cala thì dâu trùng. Hindi tiam lo yang macam only meju. No English, no Hindi. Only meju. Ya. Itu gua itu কিচেন এটা মানে হল ৰুম য'ত বনায় চিটিং ৰুমটো লগতে কিচেনখন বনায় এইটো কিচেন হয় ইয়াত যিমানে কাম হ'লে এই আমাৰ শ্ৰীভূমি কৰিমগঞ্জৰ দুজন মিস্ত্ৰী কাম মানে কৰিলে ফাৰ্ষ্ট এজন আছিলে ইয়াৰ পিছত বেলেগ এজন আহি তাৰপিছত কামটো আমাৰ কৰিমগঞ্জৰ শ্ৰীভূমি মিস্ত্ৰীজনে কৰিলে আৰু পকা কামবিলাক খালি ওপৰৰ ডিজাইনবিলাক যিবিলাক বনাইছে এইটো লোকেলে মিস্ত্ৰী হয় মিজু মিস্ত্ৰী আৰু বেলেগ যিমান কৰিলে আমাৰ এই শ্ৰীভূমি অসমীয়া মিস্ত্ৰী এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় দুটা ফ্ল'ৰ আছে ওপৰতে এটা ফ্ল'ৰ আছে এইটো আমাৰ কাপি বেডৰুম হয় এইখন এইটো ৰুমটো আমাৰ কাপি হয় এইটো বৰ ধুনীয়া বনাইছে আৰু টাইলছ চাইল লগাইছে আৰু কাম তেতিয়ালৈ শেষ হোৱা নাই তথাপি মানে চব যিটো ৰুমত থকা সেইটো ৰুমটো বনাই দিছে ঠিকেই টাইলছ লগাইছে আৰু দিদি ৰুমটো ওপৰতে আছে আমিন দাদাটো ৰুমটো আছে আৰু বেলেগ ক'ত বনাইছে নেকি এইখন ৰমহা বাহিৰৰ মানুহ আহিলে থাকিব লাগে মোৰ ৰুমটো আছে এইটো বিল্ডিঙতে আছে বাহিৰতে মানে এইটো চাইডতে আছে এইখনত থাকিব পাৰোঁ এনেই মই থাকিলে ইয়াতে থাকিব পাৰোঁ বেলেগ এটা ৰুম আছে তাক মই তাতে ৰুম দিছে কিয় লগত মোৰ মানুহ থাকে সেইটো কাৰণে ৰুমটো বেলেগ চাইডত দিছে এইটো বিল্ডিং এইটো চাইডতে মানুহ বেছি থাকিলে 3-4জন থাকিলে এইটো ৰুমত থাকিব লাগে আৰু এইখন এক্সট্ৰা ৰুমেই হয় ময়ে থাকোঁ কেতিয়া আহিলে অকলে আহিলে আৰু বেলেগ মানুহ লগত আহিলে বাহিৰত থাকে বাহিৰত এটা ৰুম আছে এইটো চাইডত আৰু অকলে আহিলে মই ইয়াতে থাকোঁ এইটো ৰুম আছে এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় ফাৰ্ষ্ট ফ্ল'ৰটো ওপৰতে ফাৰ্ষ্ট ফ্ল'ৰ গৈ আছোঁ
আমাৰ অসমত ডিজাইনৰ নিচিনা নহয়, এইটো ডিজাইনটো বেলেগকৈ বনায়। তেনেকৈ আমি কিচেন ৰুম ছেপাৰেটকৈ বনাওঁ, চিটিং ৰুমটো তেনেকৈ নহয়। এইখন দিদি ৰুম হয়। ক'ত লগাইছে লাইটবিলাক? এইখন দিদি ৰুম। ইপিনে দেখকচোন, এইটো বেলকনি যাব পাৰে ইয়াৰ পৰা। এইটো চাট টেৰেছে হয় আৰু বেলকনি হয়, তাতকৈ ওপৰত আৰু ৰুম নাই। এইটো টেৰেচি বুলি ক'ব পাৰিব আৰু বেলকনি। এইটো ওপৰৰ পৰা আপুনি চাব পাৰি, এনেকুৱা লাগে চাওকচোন। ধুনীয়া লাগিছে। এইটো কৰ্তা মানে বহুত ওপৰতে আছে, মিজোৰামতে জাবুৱানতকৈ ওপৰতে আছে কৰ্তা চিটিখন। এইটো দিদি ৰুম হয়। দিদি কিন্তু এতিয়ালৈ অহা নাই, তলত আৰু এখন ঘৰ আছিলে, তাৰপৰা এতিয়া ওপৰলৈ অহা নাই। আমাৰ এই দাদা এজন আইজলতে থাকে, ফাৰ্মেচী আছে, মেডিচিন হোলচেলাৰ। এইখন আৰু এটা ৰুম। পোৱালিটো এই দাদাৰ লগত আহিলে মানে ইয়াত থাকে আহোঁ। এতিয়া থাকিবলৈ ঘৰতে মানুহ নাই। এইটো আউটচাইড। আমটো ৰঙা ৰঙা হৈছে আৰু সৰু সৰু হয়, পকা নাই কিন্তু পাতৰ মাৰিছে, সেইটো কাৰণে ৰঙা হৈছে আৰু এইখন ফাৰ্ষ্ট ফ্ল'ৰত চিটিং ৰুম বনাব। এতিয়াতো বনোৱা নাই এতিয়ালৈ, কিন্তু ইয়াতে বনাব চিটিং ৰুমটো। ওপৰৰ পৰা হেৰি চাব লাগি তলত, এইটো এণ্ট্ৰেঞ্চ হয়। এই কিচেনটো ইয়াৰ পৰা চাব পাৰে কোনে কি বনাই আছে। খুৰা এজন আছে, খুৰাজনৰ ৰুমটো ইয়াতে বনাইছে, কিন্তু এতিয়ালৈকে অহা নাই, বেছেট লগোৱা নাই। সেইখন আই থিংক মিংটানা ইয়াতে আহিব নেকি, ইয়াৰ বস্তুবিলাক ইয়াতে চাইছোঁ আছে। কিমান ওপৰলৈ আমি উঠিছোঁ, পূৰা পাহাৰৰ ওপৰত। ধুনীয়া লাগিছে। এখন সৰু এখন গীৰ্জা আছে ওচৰতে, চাৰ্চ। কিমান ওপৰলৈ আহিছোঁ।